3 Mar People's Convention democracy killed in crossfire with police in Assam. Search operation conducted at Bhuvan Pahar in Kachar. Mar Students Association demands justice for deaths of 3 militants. Mar Inpui is shocked and appalled, says Mar Apex body. In a significant search operation conducted at Bhuvan Pahar by Kachar police, 3 suspected militants were killed following a heavy firing. As per the reports, the incident unfolded when Kachar police apprehended another 3 militants of the Mar People's Convention democracy on Monday. The police seized an AK-47 and several other weapons from their possession. It is to be noted that an ambush from a nearby jungle ensued, prompting the police to return fire. All 3 militants were killed in the confrontation. Under questioning, the militants disclosed that their comrades had a substantial arsenal of weaponry and were taking refuge in the Bhuvan Hill. In light of this, a special operation was started early on Wednesday, and the police were accompanied by militants who had been captured. When the police squad got closer to Bhuvan Hills, the terrorists who were hiding started fire, which prompted the police and commandos to respond. During the exchange, the militants who were arrested were hit by bullets. They were taken to the Sonai Primary Health Center and thereafter to the Silchar Medical College and Hospital, where they were pronounced dead. In addition, 3 police officers were brought to SMCH with serious injuries. যোৱাকালি আমি এটা বিশেষ খবৰ সূত্ৰে লাভ কৰিছিলোঁ যে কচুদৰম অঞ্চলৰ কৃষ্ণপুৰ অঞ্চলত 3 জন আৰ্ম কেডাৰৰ মুভমেণ্ট আছে আৰু সেইফালে তেওঁলোকে সীমান্তৱৰ্তী চুবুৰীয়া জিলাৰ মাজেদি তেওঁলোকে আমাৰ জিলাত সোমাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। সেই মৰ্মে আমাৰ এটা বিশেষ পুলিচৰ দল তাত উপস্থিত হ'ল আৰু যেতিয়া তাত তালাচী চলাৰ সময়তে এখন অটো গাড়ীত আহি থকা অৱস্থাত 3 জনকৈ মিলিটেণ্টক আমি ধৰা পেলাওঁ। তাৰে এজন পলাই যায়, কিন্তু পাছত আমি তেওঁক ধৰিবলৈ সক্ষম হওঁ আৰু তেওঁলোকক যেতিয়া আমি কাৰায়ত্ব কৰাৰ পাছত আমি তেওঁলোকক সোধপোছ কৰোঁ আৰু বহু সময় তেওঁলোকক সোধপোছ কৰাৰ পাছত এটা কথাত প্ৰতীয়মান হ'ল। তেওঁলোকে আমাক জনায় যে ওচৰতে এটা অঞ্চলত তেওঁলোকৰে কিছুমান সংগী আৰ্ম কেডাৰ কিছুমানে আশ্ৰয় লৈ আছে আৰু তেওঁলোকে কিবা ছাবভাৰ্চিভ এক্টিভিটিজ কৰিবৰ কাৰণে অসম মণিপুৰ সীমান্তত ছাবভাৰ্চিভ এক্টিভিটিজ কৰিবৰ কাৰণে তেওঁলোকৰ পৰিকল্পনা আছিলে। গতিকে সেই মৰ্মে এটা বিশেষ অপাৰেশ্যন প্লেন কৰা হ'ল আৰু আজি পুৱতি নিশা আমাৰ সেই এটা বিশেষ অপাৰেশ্যন তাত সেই অঞ্চলত ভুৱন পাহাৰৰ পাদদেশত এই অপাৰেশ্যনটো আমাৰ চলিছিলে আৰু সেই অপাৰেশ্যনৰ কালত যেতিয়া আমাৰ আৰক্ষীৰ দল তাত উপস্থিত হয়, সেই ভুৱন পাহাৰৰ পাদদেশত যেতিয়া গৈ উপস্থিত হয়, অল অফ এ ছাডেন হঠাৎ ওপৰৰ পৰা এটা ডাঙৰ গছ পৰি থকা গছ আছে, গছৰ আঁৰ লৈ কিছুমান আৰ্ম মিলিটেণ্ট ছাছপেক্টেড টু বি আৰ্ম মিলিটেণ্ট আৰু তেওঁলোকে 6-7 জন মানুহ তাত আশ্ৰয় লৈ আছিলে আৰু তেওঁলোকে পুলিচৰ দলৰ ওপৰত তেওঁলোকে একেৰাহে তেওঁলোকে গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। তাৰ ফলত লগে লগে আমাৰ পুলিচৰ দল তাত পজিশ্যন লোৱাৰ পাছত তেওঁলোকে টেকটিকেলি সেই অঞ্চলত এই অপাৰেশ্যনত যেতিয়া পুলিচে ৰিটেলিয়েট কৰে, তেওঁলোকৰ যেতিয়া গুলীবৰ্ষণ কৰে, পুলিচে আত্মৰক্ষাৰ কাৰণে গুলী চলাবলৈ বাধ্য হয় আৰু সেই সময়তে যিকেইজন আমাৰ ধৃত ব্যক্তি আছিলে, 3 জনকৈ ব্যক্তি আছিলে, তেওঁলোকৰ নিৰাপত্তাৰ খাতিৰত আমি তেওঁলোকৰ বুলেট প্ৰুফ জেকেট আৰু তেওঁলোকৰ হেলমেট লগাই তাত লৈ যোৱা হৈছিলে আৰু সেই এক্সচেঞ্জ অফ ফায়াৰত যেতিয়া হেভি এক্সচেঞ্জ অফ ফায়াৰ যেতিয়া তাত চলিছে, সেই সময়ত তেওঁলোকে তাত এক্সপ'জ হৈ তেওঁলোকৰ গাটো গুলি লাগে আৰু লগে লগে আমাৰ 3 জন পুলিচো তাত আঘাতপ্ৰাপ্ত হয়। 3 জন পুলিচকো আমি ইতিমধ্যে তাৰ পৰা স্থানান্তৰিত কৰি অসম মেডিকেল কলেজত তেওঁলোকে শিলচৰ মেডিকেল কলেজত তেওঁলোকে চিকিৎসাধীন হৈ আছে আৰু
তিনিজনকৈ যিকেইজন আৰ্ম কেডাৰ আছিলে তেওঁলোকক ইতিমধ্যে তাৰ পৰা শিফ্ট কৰা হয়, সোণাই PHCলৈ শিফ্ট কৰা হয়, সোণাই PHCৰ পৰা তেওঁলোকক শিলচৰ মেডিকেল কলেজলৈ শিফ্ট কৰা হয়। আৰু সেই তেওঁলোকক যেতিয়া তাৰ পৰা স্থানান্তৰিত কৰা হয় তাতে এটেণ্ডিং ডক্টৰ যিজন চিকিৎসকে তেওঁলোকক চিকিৎসাৰ বাবে তেওঁলোকক এটেণ্ড কৰিছে তেওঁলোকক মৃত বুলি ঘোষণা কৰে। আৰু গোটেই তাৰ পাছতো আমি গোটেই অঞ্চল জুৰি আমি সিকিউৰিটি ফ'ৰ্চবিলাক ডিপ্লয় কৰোঁ আৰু সেই অঞ্চলত এতিয়াও আমাৰ বৰ্তমানলৈকে আমাৰ অপাৰেশ্যন চলি আছে। আৰু ধৃত ব্যক্তিকেইজনৰ পৰা দুইটা দলৰ পৰাই আমি দুটা AK-47 ৰাইফলছ আপোনালোকে দেখিছে আৰু 3টা মেগজিন আছে, এটা ছিংগল বেৰেল গান আছে, এটা পিষ্টল আছে আৰু পিষ্টলৰ মেগজিন আছে। তাৰ লগতে বহুতো আপত্তিজনক নথিপত্ৰৰ লগতে তেওঁলোকৰ পৰা আমি তেওঁলোকে ব্যৱহাৰ কৰা BP জেকেট সদৃশ কিছুমান তেওঁলোকক আৰ্ম কেডাৰৰ যিখিনি তেওঁলোকৰ ড্ৰেছ আছে সেই ড্ৰেছ আমি তাৰ পৰা উদ্ধাৰ কৰিছোঁ। গতিকে বৰ্তমান সময়লৈকে আমাৰ ইয়াত অপাৰেশ্যন চলি আছে আৰু ইয়াৰ দ্বাৰা আমি এইটো ক'ব বিচাৰিছোঁ যে কোনো ধৰণৰ ছাবভাৰ্চিভ এক্টিভিটি হওক বা কোনো উগ্ৰপন্থী সংগঠনৰ দলে অসমত বা জিলাখনৰ মাজে যিকোনো ধৰণৰ যদি এক্টিভিটিজ কৰিব বিচাৰে তেওঁলোকক কোনো ধৰণে মাফ কৰা নহ'ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা আমি গ্ৰহণ কৰিবলৈ বাধ্য হৈ আছোঁ। গতিকে আমাৰ এই যি অপাৰেশ্যন আছিলে অপাৰেশ্যন বৰ্তমানলৈকে চলি আছে আৰু সেই অঞ্চল জুৰি আমাৰ সিকিউৰিটি ফ'ৰ্চেছ আমি ডিপ্লয় কৰি থৈছোঁ আৰু সামগ্ৰিকভাৱে গোটেই জিলাখনতে আমি এলাৰ্ট কৰি দিছোঁ যাতে কোনো ধৰণৰ এনেকুৱা উগ্ৰপন্থীৰ দল আৰু ইলিগেল আৰ্মছ লৈ যাতে তেওঁলোকে মুভমেণ্ট কৰিব নোৱাৰে তাৰ কাৰণে আমি Meanwhile, the apex body of the Mar tribe released a press notice stating that the Mar Impui is shocked and appalled to learn about the Assam police whimsically orchestrated extrajudicial killings of 3 Mars. It further questioned the Assam police that after the arrest with their alleged weapons, how can the Assam police exercise their right of private defense? News Desk report, Any News.